Students, আজিৰ ভিডিঅ'টোত আমি ডাইমেনশ্যনেল এনালাইসিস এপ্লাই কৰি কেনেকৈ এটা সিস্টেম অফ ইউনিটক আন এটা সিস্টেম অফ ইউনিটলৈ কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে পঢ়িম। তোমালোকে ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিটছ ভিডিঅ'টোত ডিফাৰেণ্ট টাইপ অফ সিস্টেম অফ ইউনিটছৰ বিষয়ে পঢ়ি আহিছা। এতিয়া আমি ইয়াত কি কৰিম, কেনেকৈ আমি এটা সিস্টেমক আন এটা সিস্টেমলৈ কনভাৰ্ট কৰিব পাৰোঁ। যেনে ধৰা আমাৰ যিটো এসআই সিস্টেম, সেই এসআই সিস্টেমত তোমাৰ যদি মাছৰ ইউনিট কেজি হয় তেনেহ'লে আকৌ এটা সিস্টেম আছে সিজিএছ সিস্টেম। সিজিএছ সিস্টেমত মাছৰ ইউনিট কিমান পাইছোঁ, আমি গ্ৰাম পাইছোঁ। গতিকে কেনেকৈ আমি এটাৰ পৰা আনটোলৈ কনভাৰ্ট কৰিব পাৰোঁ সেইটো আমি পঢ়িম। তাৰ কাৰণে আমি ফিজিক্যাল কোৱান্টিটিৰ কথালৈ আহিব লাগিব। তোমালোকে জানা যে ফিজিক্যাল কোৱান্টিটি এটা আমি যদি কমপ্লিটলি এক্সপ্ৰেছ কৰিব লাগে তেনেহ'লে আমাক দুটা বস্তু লাগে, এটা নিউমাৰিকেল ভেলু আৰু এটা ইউনিট। অকল নিউমাৰিকেল ভেলু বা অকল ইউনিট কোনো এটাৰে আমি ফিজিক্যাল কোৱান্টিটি এটা কমপ্লিটলি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। ফৰ এক্সাম্পল, তুমি দোকানলৈ গৈছা চেনি কিনিবৰ কাৰণে, চুগাৰ কিনিবৰ কাৰণে। এতিয়া দোকানীক তুমি ক'ব লাগিব যে মোক 2 কেজি বা 3 কেজি মোক চেনি লাগে। কিন্তু তুমি যদি দোকানীক কোৱা যে মোক 1 চেনি লাগে, মোক 2 চেনি লাগে, দোকানীয়ে কিবা বুজি পাব জানো? একো বুজি নাপাব। বা তুমি যদি নিউমাৰিকেল ভেলুটো বাদ দি পেলাই তুমি যদি কোৱা মোক কেজি চেনি লাগে, মোক গ্ৰাম চেনি লাগে, তেতিয়াও দোকানীয়ে একো বুজি নাপাব। গতিকে কমপ্লিটলি কোৱান্টিটিটো বুজাবৰ কাৰণে তুমি 2 কেজি ক'ব লাগিব। তাৰমানে 2টো তোমাৰ নিউমাৰিকেল ভেলু আৰু কেজি হৈছে ইউনিট। গতিকে নিউমাৰিকেল ভেলু আৰু ইউনিট এই দুইটাৰ কম্বিনেশ্যনতহে আমি ফিজিক্যাল কোৱান্টিটি এটা কমপ্লিটলি এক্সপ্ৰেছ কৰিব পাৰোঁ। তেনে আমি তাক এনেকৈ লিখিব পাৰোঁ, ধৰা তোমাৰ কোৱান্টিটিটো এক্স। গতিকে আমি এক্সটো কেনেকৈ এক্সপ্লেইন কৰিব পাৰোঁ, কেনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, এইটো হ'ল এন ইউ, য'ত এনটোক আমি নিউমাৰিকেল ভেলু বুলি কৈছোঁ আৰু ইউ হৈছে ইউনিট। আৰু এই ইউনিটটো আমি ডিফাৰেণ্ট ছিষ্টেমত ডিফাৰেণ্ট ল'ব পাৰোঁ। তুমি 1 কেজি চেনিও বিচাৰিব পাৰা, 1000 গ্ৰাম চেনিও বিচাৰিব পাৰা। গতিকে বেলেগ বেলেগ আমি ল'ব পাৰোঁ। এতিয়া তোমাক মায়ে কৈছে যে তুমি 2 কেজি চেনি আনা। তুমি দোকানত ক'ব পাৰা, আংকল মোক 2 কেজি চেনি দিয়ক। সেইটো এটা ছিষ্টেম। তাৰ তুমি কি ছিষ্টেম ইউনিটত কৈছা, কোনটো ছিষ্টেমত কৈছা, তুমি এসআই ছিষ্টেমত কৈছা মোক 2 কেজি চেনি লাগে। নাইবা কোনোবাই তোমাৰ ফ্ৰেণ্ডজনে এনেকৈও ক'ব পাৰে যে মোক 2000 গ্ৰাম চেনি লাগে। 2000 গ্ৰাম আৰু 2 কেজি এই দুইটা কি চিমিলাৰ, কোৱান্টিটি দুটা একেই, কিন্তু এটাই সিজিএছ সিস্টেমত কৈছে, এটাই এসআই সিস্টেমত কৈছে। এসআই সিস্টেমত কওঁতে নিউমাৰিকেল ভেলুটো কিমান হৈছে 2, আৰু সিজিএছ সিস্টেম গ্ৰামত কওঁতে নিউমাৰিকেল ভেলুটো কিমান হৈছে 2000। গতিকে নিউমাৰিকেল ভেলু দুটা, ইউনিটটো চেঞ্জ হোৱাৰ লগে লগে, সিস্টেম অফ ইউনিটটো চেঞ্জ হোৱাৰ লগে লগে কি চেঞ্জ হয়, নিউমাৰিকেল ভেলুটো চেঞ্জ হয়। বাকী আমাৰ যিটো কোৱান্টিটি সেই কোৱান্টিটিটো একে থাকে। গতিকে আমি এনেকৈও লিখিব পাৰোঁ x = n1 u1 = n2 u2। ইয়াত n1 u1টোৱে ফাৰ্ষ্ট ছিষ্টেমটোক বুজাইছে, n2 u2 ছেকেণ্ড ছিষ্টেমটোক বুজাইছে। তাৰমানে ফাৰ্ষ্ট ছিষ্টেমটোৰ ইউনিট হ'ল u1, ছেকেণ্ড ছিষ্টেমটোৰ ইউনিট হ'ল u2, আৰু বাকী n1 আৰু n2 হ'ল তাহাঁতৰ নিউমাৰিকেল ভেলু। ঠিক আছে। এতিয়া ইয়াৰ পৰা আমাক যদি এটা ছিষ্টেমত তোমাক ধৰা 2 কেজি চেনি দিছে, 2 কেজি চেনিৰ তুমি নিউমাৰিকেল ভেলুও জানা, ইউনিটো জানা, নিউমাৰিকেল ভেলু 2 আৰু ইউনিট হৈছে কেজি। তোমাক কৈছে যে 2 কেজি চেনিটোক তুমি গ্ৰামত কোৱা, ডেট ইজ তুমি সিজিএছ ছিষ্টেমত কোৱা। তেতিয়াহ'লে তুমি গ্ৰামটো গম পালা, সিজিএছ ছিষ্টেমটো গ্ৰাম বাৰু ইউনিটটো, কিন্তু তাত নিউমাৰিকেল ভেলুটো কি হ'ব সেইটো তুমি নাজানা। সেইটো আমি কেলকুলেট কৰি ওলাই ল'ব লাগিব। এতিয়া ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ, ছেকেণ্ড ছিষ্টেমৰ নিউমাৰিকেল ভেলু যদি n2 হয়, n2 = আমাৰ কি হ'ব, n1 আৰু u1/u2। এতিয়া এই ফৰ্মুলাটোত আমি কি পাইছোঁ যে ছেকেণ্ড ছিষ্টেমটোৰ নিউমাৰিকেল ভেলু = ফাৰ্ষ্ট ছিষ্টেমটোৰ নিউমাৰিকেল ভেলু ইনটু ইউনিট অফ ফাৰ্ষ্ট ছিষ্টেম ডিভাইডেড বাই ইউনিট অফ ছেকেণ্ড ছিষ্টেম।
এতিয়া যেহেতু তোমাৰ কোৱান্টিটিটোৰ এটা ইউনিট আছে গতিকে তাৰ ডেফিনেটলি তাৰ এটা কি আছে ডাইমেনশ্যন আছে তোমাৰ গতিকে আমি ইউনিটটো ডাইমেনশ্যনত প্ৰথমতে লিখি ল'ম ডাইমেনশ্যনত তোমাৰ যিটো ডাইমেনশ্যন হ'ব সেইটো তোমাৰ চিষ্টেম অফ ইউনিটৰ ওপৰত ডিপেণ্ড নকৰে তাৰ ডাইমেনশ্যন একে থাকিব তোমাৰ ধৰা চেনিৰ কথাটো আকৌ কৈছোঁ মই 1 কেজি চেনি কেজি কিহৰ ইউনিট মাছৰ ইউনিট তাৰ মানে তোমাৰ কোৱান্টিটিটোত মাছ যিটো আছে তাৰ ডাইমেনশ্যন আছে তাত তোমাৰ লেন্থ টাইম এইবিলাক নাই হেতু তুমি কেজিতে কোৱা বা গ্ৰামতে কোৱা তোমাৰ মাছটোৱে থাকিব অকল ডাইমেনশ্যনত গতিকে আমি ইয়াক ডাইমেনশ্যনত যদি লিখো এনেকৈ লিখিব পাৰোঁ দিস ইজ ইকুৱেল টু n1 আমাৰ ডাইমেনশ্যন লিখিবলৈ মেকানিক্সত আমি তিনিটা ফান্ডামেন্টাল কোৱান্টিটি ইউজ কৰোঁ কি m l t এতিয়া ফাৰ্স্ট সিস্টেম যেহেতু m1 l1 t1 লিখিলোঁ আৰু আমি নাজানো তাৰ ডাইমেনশ্যনটো কিমান ইয়াৰ এমত কিমান ডাইমেনশ্যন আছে এলত কিমান ডাইমেনশ্যন আছে টিত কিমান ডাইমেনশ্যন আছে আমি নাজানা কাৰণে আমি কি কৰিম ইয়াত a লিখিম ইয়াত b লিখিম ইয়াত c লিখিম অৰ্থাৎ তোমাক যিটো কোৱান্টিটি দিয়া হৈছে তাৰ এমত কিমান ডাইমেনশ্যন a b l1 এলত ডাইমেনশ্যন b আৰু টিত ডাইমেনশ্যন হৈছে c নেক্সট আমি সেকেন্ড সিস্টেমটোৰ কাৰণে এনেকৈ লিখিব পাৰোঁ m2 to the power a l2 to the power l2 to the power b আৰু t2 to the power c ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি সেম ডাইমেনশ্যন বিলাক একেলগ কৰি লিখিম তাৰ মানে m1 by m2 তাহাঁতৰ কমন পাৱাৰ কি a l1 by l2 কমন পাৱাৰ কি b আৰু t1 by t2 কমন পাৱাৰটো হৈছে c এইটো হৈছে ফৰ্মুলা এতিয়া আমাক যেতিয়া এটা সিস্টেমৰ পৰা আন এটা সিস্টেমলৈ ইউনিটটো কনভাৰ্ট কৰিব দিব তেতিয়া আমি ইয়াত কি কৰিম এইখিনি ফৰ্মুলা পোৱাৰ পিছত আমি ইয়াত আমি এটা প্ৰথমতে পাইছো m1 by m2 মাছ বুজাইছে হয়নে নহয় তাতে আমি গতিকে মাছৰ ইউনিট কি আৰু তাৰ মানে প্ৰথম সিস্টেমটোত কি সেকেন্ড সিস্টেমটোত কি হেতু লিখি লম m1 ত মাছৰ ইউনিট কি হ'ব m2 ত মাছৰ ইউনিট কি হ'ব আমি লিখি লম লিখি লৈ পেলাই ক্যালকুলেট কৰিলে আমি তাৰ নিউমাৰিকেল n1 ৰ ভ্যালুটো n2 ৰ ভ্যালুটো আমি পাই যাম n1 ৰ ভ্যালুটো আমি জানোৱে বহাই দিম তাতে আচ্ছা আমি এই ফৰ্মুলাটো ইউজ কৰি আমি কৰিব পাৰো ক্যালকুলেশনখিনি এতিয়া তাৰ কাৰণে আমি কি কৰিম দুটামান আমি নিউমাৰিকেল প্ৰবলেম চাও প্ৰেক্টিস কৰিলে তেতিয়া হলে বেছি ভালকে ক্লিয়াৰ হ'ব বস্তুটো প্ৰথম তোমাক দিছে ধৰা দিছে তোমাক হেয়া ধৰা তোমাক কৈছে যে SI সিস্টেমত ফোৰ্সৰ যেটো ইউনিট তাক তুমি CGS সিস্টেমলৈ কনভাৰ্ট কৰা SI সিস্টেমত তোমাৰ ফোৰ্সৰ ইউনিট কি ফোৰ্সৰ ইউনিট নিউটন আৰু CGS সিস্টেমত ফোৰ্সৰ ইউনিট কি ডাইন হয় তোমাক এতিয়া 1 নিউটনক ডাইনলৈ কনভাৰ্ট কৰিব দিছে ডাইন তুমি নাজানা 1 নিউটন ইকুৱেল টু কিমান ডাইন গতিকে তুমি লিখি ললা যে 1 নিউটন ইকুৱেল টু কিমান ডাইন x ডাইন বুলি তুমি লিখি ললা x ডাইন বুলি লিখি ললা এটো আচ্ছা তেতিয়া হলে আমি কি লিখিব পাৰো x ইকুৱেল টু কি হ'ব ইয়াৰ পৰা x ইকুৱেল টু 1 ইনটু নিউটন ডিভাইডেড বাই ডাইন ঠিক আছে নিউটন ডিভাইডেড বাই ডাইন দিস ইজ ইকুৱেল টু 1 টু লিখাৰ দৰকাৰ নাই নিউটন কিহৰ ইউনিট ফোৰ্সৰ গতিকে ফোৰ্সৰ ডাইমেনশ্যন লিখিম আমি ফোৰ্সৰ ডাইমেনশ্যন কি m l t to the power -2 ফাৰ্স্ট সিস্টেম এটো গতিকে ইয়াত আমি কি লিখিম m1 l1 t1 সেকেন্ড সিস্টেমটো আমাৰ CGS সিস্টেম ডাইন আছে ডাইনত আমি m2 l2
T2 to the power -2 লিখিলোঁ ঠিক আছে নেক্সট আমি কি কৰিব লাগিব আমি সেম টাইপ অফ ডাইমেনশন বিলাক লগ কৰি ল'ব লাগিব m2 to the power কিমান 1 কমন পাৱাৰটো 1 তেনেকৈ L1 by L2 কমন পাৱাৰটো কি 1 আকৌ কি আছে T1 by T2 কমন পাৱাৰ কিমান কমন পাৱাৰ হৈছে -2 ঠিক আছে এতিয়া নেক্সট স্টেপটো আমাৰ কি যে আমি কি কৰিব লাগে ইয়াত আমি কি কৰিব লাগে আমি তাত মাসত আমি বা লেংথত আমি ইউনিট বিলাক বহাব লাগে ইউনিট বিলাক বহাব লাগিলে এটো কেনেকৈ লিখিব পাৰো প্ৰথমটো আমাৰ কি ইউনিট আছে যেটো নিউমাৰেটৰ m1 হেতু আছে আমাৰ SI সিস্টেমত গতিকে SI সিস্টেমত মাসৰ ইউনিট কি kg আৰু CGS ত ডাইনটো কোড আছে আমি কলৈ কনভাৰ্ট কৰিব লাগে ডাইনলৈ ডাইনটো হৈছে তোমাৰ CGS সিস্টেমত মাসৰ ইউনিট কিমান গ্ৰাম whole to the power 1 তেনেকৈ L1 কি হ'ব মিটাৰ আৰু L2 হ'ব সেন্টিমিটাৰ 1 তাৰ পিছত টাইম ইয়াটো সেকেন্ড হ'ব আৰু দুইটা সিস্টেমতে সেকেন্ড হ'ব এতিয়া আমি যদি ইহতক ক্যান্সেল আউট কৰিব লাগে তেনেহলে আমিটো কেজি গ্ৰামেদি ক্যান্সেল আউট কৰিব নোৱাৰো গতিকে আমি সেম টাইপ কৰি ল'ব লাগিব সেম টাইপ কৰি ল'ব লাগিলে কেজিৰ হলনি আমি গ্ৰামত যদি লিখো কেজি কিমান লিখিব পাৰো 1000 গ্ৰাম divided by gram to the power 1 100 meter 100 meter নহয় 100 centimeter 100 centimeter divided by centimeter 1 আৰু এটো কি হ'ব সেকেন্ড গুছি যাব 1 থাকিব 1 to the power -2 তাৰ মানে 1 বাকি তোমাৰ ইয়াত গ্ৰাম ক্যান্সেল আউট হৈ গল গ্ৰাম গল সেন্টিমিটাৰ ক্যান্সেল আউট হৈ গল থাকিল তোমাৰ কি this is equal to 10 to the power 5 এই 10 to the power 5 to কিহৰ ভ্যালু 10 to the power 5 to হৈছে তোমাৰ কি আছিল আমাৰ ইয়াতে x এইটো x ৰ ভ্যালু therefore আমি কি পালো therefore ইয়াতে লিখি দিও therefore x equal to কি 10 to the power 5 যদি 10 to the power 5 হয় তেনেহলে 1 নিউটন equal to আমি কি পালো 1 নিউটন equal to আমি পালো 10 to the power 5 ডাইন ঠিক আছে 1 নিউটন equal to কিমান 10 to the power 5 ডাইন এইটো আমি পালো বুজি পাইছা নহয় আৰু আমি এটা এনেকুৱা আৰু এটা আমি প্ৰবলেম কৰি চাও আচ্ছা এইটো থাকক বাৰু তোমাক আকৌ কৈছে যে তুমি এনাৰ্জিৰ SI ইউনিটটো CGS লৈ কনভাৰ্ট কৰা তাৰ মানে তুমি এইটো 1 জুল 1 জুলক কি হলৈ কনভাৰ্ট কৰা আৰ্গলৈ কনভাৰ্ট কৰা আৰ্গ 1 জুলক তুমি আৰ্গলৈ কনভাৰ্ট কৰা জুল কি এনাৰ্জি বা ওয়ার্ক ডান তার ইউনিট কোনটো সিস্টেমত SI সিস্টেমত আৰু আৰ্গ হৈছে এনাৰ্জিৰ ইউনিট কোনটো সিস্টেমত CGS সিস্টেমত গতিকে আমি সেই একে হেৰিটো লম আগৰ নিচিনাকে আমি কি লিখিম যে 1 জুল ইকুৱেল টু আমি ধৰি লম x আৰ্গ that is x equal to কি হ'ব আমাৰ 1 into joule per arc হয় জুল টু আমাৰ কিহত কোনটো সিস্টেমত আছে SI সিস্টেমত আছে গতিকে তাত আমি এনাৰ্জিৰ যদি ডাইমেনশন লিখো হেতু কি হেতু হৈছে m
L square t to the power minus 2 force into distance গতিকে আমাৰ ডাইমেনশন আহিব এইটো ইয়াত আমি কি লিখিম ওপৰত ফাৰ্স্ট সিস্টেম গতিকে m1 l1 t1 divided by তলত আমাৰ সেকেন্ড সিস্টেম m2 l2 square t2 to the power minus 2 হয়নে ডাইমেনশন একেই থাকিব হি এসাইতে থাকক বা সিজিএসতে থাকক এনাৰ্জি ডাইমেনশন এতিয়া নেক্সট স্টেপটো আমাৰ কি আমি সেম টাইপ অফ ডাইমেনশন বিলাক একেলগে লিখিম to the power 1 l1 l2 to the power 2 আৰু t1 divided by t2 to the power minus 2 ঠিক আছে এতিয়া আমি আকৌ কিহত লিখিম ইউনিটত লিখিম m1 ৰ ইউনিট কি হ'ব SI সিস্টেমত ইউনিট kg CGS সিস্টেমত ইউনিট গ্রাম গতিকে to the power 1 length meter divided by centimeter square আৰু ইয়াতে কি দুইটা সেকেন্ড minus 2 that is এটা আমি ক্যান্সেল আউট কৰিবৰ কাৰণে আকৌ সেম ইউনিটত লৈ যাম গতিকে এটো 1000 গ্রাম divided by gram to the power 1 100 centimeter divided by centimeter to the power 2 আৰু এটো 1 হৈ যাব সেকেন্ড ক্যান্সেল আউট হৈ এটো 1 থাকিল ঠিক আছে গতিকে আমাৰ কি হৈ গল 1000 গ্রাম ক্যান্সেল আউট হৈ গল ইয়াত থাকিল 1000 into ইয়াত থাকিল 100 স্কয়ার এটো বাকিটো 1 হৈ গল গতিকে আমাৰ টোটাল কিমান হল 10 to the power 7 that is আমি কি পালো আমি পালো x equal to 10 to the power 7 that is আমাৰ 1 joule equal to কি পালো 10 to the power 7 arc ঠিক আছে এইটো আমি পালো ইয়াত এইটো 10 to the power 7 arc 10 to the power 7 arc ঠিক আছে গতিকে আমি আৰু যদি বেছিকে প্ৰ্যাকটিছ কৰো আমাৰ কাৰণে বস্তুবোৰ ইজি হৈ যাব এতিয়া আমি ইয়াতকে অলপমান হায়াৰ লেভেলৰ এটা প্ৰবলেম চাও হেতু আমি সলভ কৰিব পাৰো নে নোৱাৰো চাও এটা প্ৰবলেম তোমালোকে স্ক্ৰিনত দেখিছা মই এবাৰ পঢ়ি দিছো প্ৰথমতে প্ৰবলেমটো in a particular system the unit of length mass and time are chosen to be 10 centimeter 10 gram and 0.1 second respectively the unit of force in this system will be equivalent to option A 0.1 newton option B 1 newton option C 10 newton option D 100 newton first তোমালোকে প্ৰবলেমটো এবাৰ নিজে পঢ়া ভিডিওটো পজ কৰি লৈ পঢ়া আৰু বুজিবলৈ চেষ্টা কৰা আমাক কি কৰিব দিছে ঠিক আছে আই হোপ তোমালোকে পঢ়ি লৈছা এতিয়া মই চাও আমাক কি উলিয়াব দিছে আমাক দিছে যে আমাক এটা নিউ সিস্টেম দিছে যেটো সিস্টেমৰ কথা আমি নাজানো এটা নিউ সিস্টেম দিছে আৰু সিস্টেমটোৰ ইউনিট বিলাক কেনেকুৱা হ'ব আমাক কৈ দিছে যে যেটো নিউ সিস্টেম দিছে তাতে মাছৰ যেটো ইউনিট আমি নাজানো মাছৰ ইউনিট x হ'ব পাৰে মানে আমি বাৰু ধৰিলো যে মাছৰ ইউনিট x আৰু লেংথৰ ইউনিট y আৰু টাইমৰ ইউনিট z কিন্তু আমাক প্ৰবলেমটোত কৈ দিছে x টো কাৰ ইকুইভ্যালেন্ট 10 x টো আছিল মাছৰ ইউনিট 10 গ্ৰামৰ ইকুইভ্যালেন্ট y আছিল লেংথৰ ইউনিট ইটো 10 সেন্টিমিটাৰৰ ইকুইভ্যালেন্ট আৰু z আছিল টাইমৰ ইউনিট হেতু 0.1 সেকেন্ডৰ ইকুইভ্যালেন্ট এতিয়া আমাক হদিছে কি যে সেই সিস্টেমটোত ফোর্স যদি আমি উলাও তেনে হলে ফোর্সৰ ইউনিটটো কি হ'ব মানে আমাক হদিছে কিমান নিউটনত হ'ব ফোর্সৰ ইউনিটটো দ্যাট ইজ নিউটনটো আমাৰ কি সিস্টেম এসআই সিস্টেম তাৰ মানে আমাক Actually, আমাক কানেকশন কৰিব দিছে কি SI সিস্টেম আৰু নিউ সিস্টেম এটা দিছে যে সেই দুটাৰ মাজত আমাক কানেকশন কৰিব দিছে
গতিকে আমি ফাৰ্ষ্ট কি কৰিম আমি ফাৰ্ষ্ট 1 নিউটনক আমাৰ এসআই সিস্টেমত ফোৰ্সৰ ইউনিট 1 নিউটন 1 নিউটনক আমি নিউ সিস্টেমটোলৈ কনভাৰ্ট কৰি লম নিউ সিস্টেমটোলৈ কনভাৰ্ট কৰিলে আমি নিশ্চয় কিবা এটা ভ্যালু পাম তাত নিউমেৰিকেল ভ্যালু কিবা এটা পাম মানে নিউটনটো সেই সিস্টেমটোত কিমান হ'ব 1 নিউটনটো গতিকে আমি যদি 1 নিউটনটোৰ ভ্যালু সেই সিস্টেমটোত পাই যাওঁ তেনেহলে তাৰ পৰা ইজিলি আমি তাৰ ইউনিটটোৰ কাৰণে নিউটন কিমান হ'ব আমি উলিয়াব পাৰিম চাওচোন আমি কি কৰিব পাৰো আচ্ছা তেনেহলে আমি ধৰি ললো যে আমাৰ ফাৰ্স্ট সিস্টেমটো যেটো আমাৰ ফাৰ্স্ট সিস্টেম হেইটো আমাৰ এসআই সিস্টেম আমাক নিউটন দিছে আমাৰ ৰিলেশনটো কি আছিল আমাৰ ৰিলেশনটো আছিল n2 equal to n1 u1 by u2 এটো আছিল ৰিলেশনটো ইয়াতে আমাৰ n2 হৈছে যেটো নিউ সিস্টেম দিছে সেই নিউ সিস্টেমটোত নিউমেৰিকেল ভ্যালু কাৰ নিউমেৰিকেল ভ্যালু 1 নিউটন টু গৈ পেলাই তাতে কি হ'ব হেতু আৰু n1 হৈছে আমাৰ এসআই সিস্টেমত ফোৰ্সৰ ইউনিটৰ নিউমেৰিকেল ভ্যালু 1 নিউটন গতিকে 1 তাৰ মানে আমি আসলতে কি কৰিম আমি আসলতে 1 নিউটনক এই নিউ সিস্টেম যেটো হ'ব হেইটোত আমি এক্সপ্ৰেস কৰিম এতিয়া ইয়াত a2 হল তোমাৰ n1 আৰু a2 হল তোমাৰ n2 আচ্ছা তেনেহলে n2 equal to n1 u1 by u2 গতিকে আমি ইয়াতে যদি n1 টো আমাৰ 1 হ'ব আমি যদি অলপমান ডাৰ্ক কালাৰ লওঁ ব্ল্যাক লওঁ আচ্ছা আমি যদি কি কৰো ইয়াক যদি ডাইমেনশনত এতিয়া লিখো আমাৰ বস্তুটো কি ফোৰ্স গতিকে আমি কি কাৰ ডাইমেনশন লিখিব লাগিব ফোৰ্সৰ ডাইমেনশন কি ml t to the power minus 2 ইয়াত 1 1 1 একেদৰে একে থাকিব সিস্টেম যিয়ে নহওক ডাইমেনশন একে থাকিব গতিকে m2 l2 t2 to the power minus 2 হল ঠিক আছে নেক্সট আমি কি কৰিব লাগিব নেক্সট আমাৰ স্টেপটো হৈছে আমি সেম টাইপ অফ ডাইমেনশন বিলাক উলিয়াই লম এটো 1 তাৰ পিছত l1 by l2 to the power 2 নহয় sorry ml t inverse to 2 এটো নহয় এটো 1 আৰু এটো আমাৰ আছে t1 divided by t2 এটো হল তোমাৰ -2 ঠিক আছে এতিয়া আমি কি কৰিম ইউনিট বিলাক লিখিম এতিয়া আমাৰ এসআই সিস্টেমত মাছৰ ইউনিট হল কেজি আৰু নতুন যেটো আমাক সিস্টেম দিছে নিউ সিস্টেম দিছে তাত মাছৰ ইউনিট আমাক কিমান কৈছে আমি ধৰি লৈছিলো মাছৰ ইউনিট x ৰ হলনি আমি কি লিখিব পাৰো 10 গ্ৰাম x is equivalent to 10 গ্ৰাম 1 লেংথৰ আমাৰ এসআই সিস্টেমত হল মিটাৰ আৰু নিউ ইউনিটটোত কি হ'ব y লৈছিলো আমি y কাৰ ইকুইভ্যালেন্ট 10 সেন্টিমিটাৰ ঠিক আছে আৰু টাইম ইয়াত হল সেকেন্ড আৰু তাত আছিল z to কাৰ ইকুইভ্যালেন্ট 0.1 সেকেন্ডৰ ইকুইভ্যালেন্ট this is to the power -2 ঠিক আছে এতিয়া আমি ক্যান্সেল আউট কৰিব লাগে গতিকে আমি এটো কি লিখিম 1000 গ্রাম divided by গ্রাম এটো হল 1 এটো হল 100 সেন্টিমিটার divided by 10 সেন্টিমিটার 1 আৰু এটো হল সেকেন্ড এটো এনেকে থাকিব সেকেন্ড আৰু 0.1 সেকেন্ড to the power -2 ঠিক আছে এতিয়া আমাৰ ক্যান্সেল আউট গৈ পেলাই কি থাকিব আমাৰ ইয়াত থাকিব সৰি দে এটো 10 আছে ইয়াত আমাৰ গ্রাম ক্যান্সেল যাব আৰু তোমাৰ এটো হ'ব 100 ইনটু এটো সেন্টিমিটার ক্যান্সেল যাব আৰু থাকিব 10 আৰু এটো 1 by 0.1 তাৰ মানে
10 to the power আছে তোমাৰ -2 ঠিক আছে তেনেহলে আমাৰ এই 100 আৰু 10 to the power -2 এই দুটা ক্যান্সেল আউট হৈ যাব আমাৰ থাকিল কি 10 তাৰ মানে আমি n1 ৰ ভ্যালু কিমান সৰি n2 ৰ ভ্যালু কিমান পালো n2 ৰ ভ্যালু পালো 10 তাৰ মানে আমি এনেকৈ লিখিব পাৰো যে 1 নিউটন equal to 10 new unit হয় যদি 1 নিউটন equal to 10 new unit হয় গতিকে 1 নতুন সিস্টেমটোত আমাৰ 1 ইউনিট equal to কিমান নিউটন হ'ব 1/10 equal to 0.1 নিউটন হ'ব 0.1 নিউটন হ'ব that is আমাৰ যেটো ফার্স্ট অপশন A অপশনটো আমাৰ কারেক্ট ঠিক আছে তোমালোকে ঘৰত আৰু ভালকে প্ৰেক্টিস কৰিবা বেছি প্ৰবলেম লৈ প্ৰেক্টিস কৰিবা যিমানে প্ৰেক্টিস কৰিবা হিমানে কনসেপচন বিলাক ক্লিয়াৰ হ'ব হিমানে স্পিডিলি কৰিব পাৰা হ'বা গতিকে যিমান পাৰা হিমান প্ৰেক্টিস কৰিবা বেলেগ বেলেগ বুকছৰ পৰা এক্সাম্পল লৈ লৈ পেলাই তোমালোকে প্ৰেক্টিস কৰিবা থ্যাংক ইউ